তো গাইজ তাতে আহিছোঁ আজি এক্সাম দিবা তো আজি আমাৰ এক্সাম আছে ITI তো আপোনালোকে আগত ITIটো দেখা পাইছিলে আমাৰ ৰুমটো তো আজি তাতে আমাৰ পৰীক্ষা আছে প্ৰেক্টিকেল তো কিবা হয় গাইজ তো মানে কি একো পঢ়া নাছিলোঁ তো মানে কি তাৰ কাৰণে মানে একো জনা নাছিলোঁ এতিয়া তাতে লগ হৈছে পালাক নাই নেকি নাই তো বহু দিনৰ মূৰত আজি মই ৰুমটো আহিলোঁ এই চাওক গাইজ ৰুমটো কেনে লাগছে জনাব আজি কিন্তু মই এক্সামত ফেইল কাৰণ মই একোৱে পঢ়ি অহা নাই কোনো ফেইল তো এইটো আমাৰ মানে কি ৰুম আছিলতো গম পাইছিলে তো আজি ফেইল কৰাটো মানে গেৰেণ্টি কাৰণ মই একো পঢ়া নাই আৰু মানে কি যিখিনি শিকাইছিল সেইখিনি বহুদিন হৈ গৈছে কাৰণে মই মানে অলপো মনত নাই তো কি বা হয় আৰু ভগৱানে জানে কিন্তু মানে কি চাম আৰু কিবাকে যদি সেই কৰিব পাৰোঁ আৰু পঢ়বা পাৰোঁ ইয়াৰ লেখবা পাৰোঁ বাকী এয়া বিমান আমাৰ আগৰ ভিডিঅ'ত দেখা পাইছিল চাগে মানে এক্সাম আছে গোটেই মাহৰ আমাৰ SCDPৰ তো ৰ'বা গাইছ মোৰ এটা ফোন আহি আছে চাওক ইয়াৰে আমাৰ আগতে ভাইভা আছিল তো ভাইভাৰ মানে কি ইয়াতে মানে কি যিখিনি মাৰ্ক দিছিল তো ইয়াতে লুকাই থৈ দিছে তো চাওঁ ৰ'ব গাইছ বৃষ্টি পাওঁ ন ইয়াতে নাই আমাৰ আগৰ পুৰা আছে ইয়াতে আছোঁ এইটোৱে এইটো নাইয়ে ইয়াতে নাই সভাই আছে বেলেগত মানে সম্ভৱ NCB আছে আমাৰ মাৰ্ক দিয়া নাছিলে থৈ দিছিলে তেওঁলোকে এখন NCB থৈ দিব পাৰি এনেই থৈ দিছিল ঠাণ্ডা ইয়াতে আছে কিন্তু গম পালা তো গাইজ বৃষ্টি আপোনালোকে দিয়কচোন বৃষ্টি বাগেৰে চিৰিকে আছে মাৰ খাম গম পালি এক্সামটো কেনে হ'ব আপোনালোক এয়া আৰু এটা লগাইছে তো মোবাইলটো ডিছপ্লে বৈ আছিল এক্সামৰ কাৰণে কিবা অৱস্থা কিতাপ ভাল কৰিলি আজি কালি এক্সামৰ কাৰণে কিবা অৱস্থা এক্সামৰ কাৰণে কিবা অৱস্থা নকওঁ এক্সামৰ কাৰণে কিবা অৱস্থা না এক্সামৰ কাৰণে বহুত কৰিছোঁ কাৰো একো মনত নাই না সঁচাকৈ চব পাহৰি গৈছোঁ তো আজি মানে কি অলপ পাছত আৰু মানে আমাৰ বেয়া আহিব তো আমাক আগে ভাগে অলপ আহি ল'ব দিছিল কাৰণ মানে কি এক্সামটো মানে প্ৰিণ্ট আউট কৰিবা নেকি অলপ আধা ঘণ্টা আগতে আহি ভাবিছিল কাৰণ এই ৰুম চুম এখন চাবা দিছিল তো মানে ক'ত কৰোঁ এডমিট কাৰ্ড তো আজিৰ এক্সামটো মানে একদম ভয়ানক হ'ব কাৰণ আমাৰ 3 মাহ গেপছ লৈছে গাইজ 3 মাহত গেপছ লৈছে কাৰণ আমি 3 মাহত একোৱেই লাৰা নাই কম্পিউটাৰৰ কতো লাৰা নাই বুজিছে না গাইজ তাৰ কাৰণে মানে একো লাৰা নাই কাৰণে মানে একো নাজানো আমি নাজানো মানে জানো কিন্তু মানে পাহাৰছোঁ আৰু ক'ত কি আছিল ক'ত কি নাই অলপ মানে গেপছ পৰলেহেঁতেন হয় দিয়কচোন আপোনাৰো হয় চাগে তো এতিয়া মানে কি হয় ভগৱানে জানে কিন্তু মই জানাততো মই আজি ফেইল কৰিমেই তথাপিতো পাছ কৰা বাৰু যদি গুৰিটোৰ পৰা বহাব পাৰোঁ তো গুৰিটোৰ পৰা চাওঁ গুৰিটো ভাল কৰে যদি মোৰ লগত এইটো ৰোল নম্বৰ 2 মোৰ ৰোল নম্বৰ 1 একেলগে কৰিম নাই চাহ খাব যাম দিয়ক গাইছ আপোনাক চাহ খাব যাই লগ পাই আছোঁ না কি কয় তো গাইছ এই আমি কলেজৰ পৰা বাহিৰ ওলালোঁ মানে কি কিবা খাব যাম চাহ খাব যাম চাহ তাহ খাওঁ কাৰণ ঘৰত পুৱাই আহিছিলোঁ কাৰণে চাহ তাহ খাই অহা নাছিলোঁ সকলো চাহ খাই পেলাই তো চাহ খাই আহোঁ তো ভিডিঅ'টো চাই থাকোঁ তো গাইজ খান নাখাই পেলাই তো আমি এখন ভাঙা চিঙা দোকানত যাম সেইটো বেলেগ কথা নাযায় ভাল দোকান নাযায় তাহোঁ ভাঙা চিঙা দোকানত যাব গ'লে তো এই আমি ভাঙা চিঙা দোকানত যাব আলছোঁ গাইজ যদি চাহ নাখায় তেনেহ'লে কি কৰবা আপুনি ইয়াতে আছে কওকচোন চাহ মেইন গাইজ কি কথা কয় চাহ খাবৰ কাৰণে মই চাহ খাই মস্ত ভাল পাওঁ সেইটো বেলেগ কথা আৰু দোকানত চাহ চাহ নাখালি মৰি নাযাওঁ দিয়কচোন গাইজ কিন্তু মানে কি চাহ আৰু মোৰ আৰু সিৰেই যায় আৰু মানুহে কয় যে চাহ খাই ভাল পায় আৰু কোনোবাই কয় বেয়া পায় কিন্তু মই ভাল পাওঁ দিয়ক এয়া হোটেল পালোঁ তাত আমি চাহ খাম এতিয়া দে হ'লে চাই দিয়ক
এই আমি চাহ খাব বসছো ইয়াতে বহি লওঁ চাহ আহি গেল খাই থেম এইটো দিলে বোলে এটা দিলে কৰি এক পেকেটে হ'ব এক পেকেটে হ'ব বিস্কুটৰ পইচা দিবি নে দেখোন দিবাং কৰি দিব দিবি বিস্কুটৰ পইচাটো ইউটিউবত যাই শুনি দিব দিবি না ইউটিউবাৰ ব্লগাৰটো দিব ব্লগাৰটো নাই পইচা নেই যা ইমান তো গাই চাহখিনি খাই লওঁ চাহখিনি খাই লওঁ চাহখিনি খাই কিনে আপোনাক আৰু লগ পাই আছোঁ ক্লাছত যায়ে এক্সাম দিওঁতে লগ পাম যদি এক্সামত যদি মোবাইল যদি এলাউ দেই তেনেহ'লে আপোনাক ভিডিঅ'টো কৰি দেখুৱাম এক্সামটো কেনেহেন হয় তো আপুনিও গম পাব যে ITI এক্সামটো কেনে হয় প্ৰেক্টিকেল এক্সাম বহুত টান হৈ চাগে মই এইবাৰ প্ৰথম দিছোঁ চ' গম নাপাওঁ কি হয় কি নহয় এহো নাৰ্ভাছ হৈ আছে তো বিস্কুট চিস্কুট খাই কিনে চাহ তাহ খাই কিনে যাওঁ তো মোৰ ব্লগটো চাই থাকক চাহ তাহ খাই ল'লোঁ চাহ তাহ খাই কিনে এতিয়া পৰীক্ষা দিবৰ কাৰণে পূৰা সাজু পূৰা একদম বঢ়িয়া লাগছে চাহ তাহ খাই পূৰা একদম জোচ উঠি গৈছে তো এতিয়া চাওক এইটো মই লাগছিলোঁ ইয়াতে মোৰো আছে চাওক গাইছে এইটো মই কি ধুনীয়া এটা সেই লাগছিলোঁ চাওক বঢ়িয়া লাগছিল দিয়ক গাইছ তাতে যিথেন মানুহ আছিল সিথেন মই মোৰ নিজৰ সেইটো দিছিলোঁ মানে কি কবিতা এটা লিখি দিব পাৰিছিল কাৰণে দিছিলোঁ তো বহুতে ভাল পাইছে মোৰ সেইটো ডাইলগটো গম পাই তো ভাল লাগছে দিয়কচোন অলপ জানা হৈছোঁ কবিতা লিখা তো মেম আহি পেলাই এতিয়ালৈকে মেম আহি পোৱাৰ পিছত আমাৰ এক্সাম হ'ব তো এক্সটাৰ্নেলো আহিব চাগে যদি এক্সটাৰ্নেল আহে তো পৰীক্ষাটোতো মই দেখাব পৰা নাই কাৰণ মোবাইল এলাউ দিবাৰ নাই চাগে তো এতিয়াও নেটব চাগে মেমো দিবাৰ নাই তো পৰীক্ষাটো যদি হয় তেনেহ'লে মোবাইলটো যদি এলাউ থাকে তেনেহ'লে মই নিশ্চয় দেখুৱাম আপোনালোকক আপুনি মোৰ ভিডিঅ'টো চাই থাকক আৰু মানে প্ৰেক্টিকেলটো কেনেহেন হয় তো গম পাব যে ITI প্ৰেক্টিকেলটো কেনে হয় কেনেহেন হ'ব তো আপোনালোকে অলপ কিবা অলপ প্ৰিপেৰেশ্যন কৰিব আৰু যদি ITI পঢ়ি আছে তো গাইজ চাওক আমাৰ চল আছিল তো মই এনেকৈ এইগিলা নিব ৱেল্ডাৰৰ এইগিলা কাটিব চাব এয়া তাহাৰ কাম ইমুখে আমাৰ ৰুম এয়া আমাৰ আগৰ ভিডিঅ'ত দেখা গৈছিল সিহঁতৰ পৰীক্ষা দিব আহিছে কিয় পঢ়িছে না কি বস্তা খালি চবেই নপঢ়ে একে আহে তুমি কি নপঢ়াকৈ এক্সাম দিব আহিছা নেকি মোৰ নিচিনা ভাল লাগে মই যিমান পঢ়ছোঁ আজি মানে টপটো মইয়ে কৰিম চাগে অঁ চাওঁ মুখে চাওঁ ui পলত না হ'ব ইগলা চাইকিলা হ'ব দিয়ক কচোন পৰীক্ষাৰ আগতে মানুহে যে কয় বিয়াৰ টাইমত লগ হয় এই কয় চাওকচোন এই অলপ পিছত পৰীক্ষা আৰু এইগিলা পঢ়ি আছে হা আজি ষ্টুডেণ্ট কম হেন পাব পৰীক্ষা দিব নাহে নেকি বাকী আমি মই চাই নাই আৰু এয়া HTML কথা চলি আছে তো HTMLতো মইতো একদম বিৰাট মই HTML বিৰাট জানো মেম আহি গৈছে তো মেমৰ লগত অলপ কথা মেম গুড মৰ্ণিং মেম পৰীক্ষা মেম মই থেংক ইউ মোৰ আহি গ'ল এডমিটখন ল'লোঁ তাৰপিছত এতিয়া এক্সাম দিম তো গাইজ আমাৰ পৰীক্ষা দিয়া হ'ল মোৰ হ'ল মানে তো তাহাৰ বাকী মাহান আছে ছয়টা কৰিব দিছিল তো পৰীক্ষা ইমান ঘাটিয়া হৈছে ঘাটিয়া হোৱা নাই মানে কি ঠিক ঠাকে লেখছোঁ আৰু লেখাটো লাগে কিন্তু কচু গোটেইখিনি খালি এটাৰ বাদে কেইটা কচা এটা মোৰ এটাই HTML-ৰ গাইজ একো নল'লোঁ কাৰণ HTML-টো বহুত ইমান সহজ নহয় অলপ টাইম লাগে আৰু যিহেতু আমাক মাত্ৰ 2 ঘণ্টাই দিছে 2 ঘণ্টাত আৰু কি কমপ্লিট কৰিব পাৰিম সেইটাৰ কাৰণে এই চব গাইজ পেপাৰখন আমাৰ দেখা হৈছে মস্ত টেঙা এবাৰ আহিছে তো আজিৰ ভিডিঅ'টো ইমান আছিল ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'ব আৰু এটা নতুন ভিডিঅ' আহি থাকোঁ